প্ৰায় আচলতে অভিভাৱকসকলৰ পৰা এটা কমন প্ৰশ্ন পোৱা যায়, সেইটো হৈছে যে মোৰ সন্তানটিয়ে কিছুমান পাৰ্টিকুলাৰ বস্তুহে খাবলৈ মন কৰে, আন বহুত বস্তু সিহঁতি খাবলৈ মনে নকৰে, তো মই কি কৰা উচিত? প্ৰথম কথাটো হৈছে এই ক্ষেত্ৰত অভিভাৱকসকলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ প্ৰতিজন শিশুৰে নিজৰ কিছুমান ভাল লগা থাকে আৰু সেই ভাল লগা মতেই তেওঁলোকৰ অভ্যাস কিছুমান গঢ় লয়। আৰু প্ৰতিজন ল'ৰা ছোৱালীয়ে হয়তো আপুনিও সৰু থাকোঁতে বহুত বস্তু খাবলৈ মন কৰা নাছিল, কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে সেই সৰুতে আপুনি বেয়া পোৱা খাদ্য বস্তুটো এতিয়া কিন্তু আপোনাৰ হয়তো বহুত ভাল লগা খাদ্য বস্তু হ'ব পাৰে। তো এইটো কাৰণে কিছু সময় দিয়াটো প্ৰয়োজন। আৰু বিশেষজ্ঞসকলৰ মতে কোনো এজন শিশুৱে 20ৰ পৰা 15 বাৰ যেতিয়া কোনো এটা খাদ্য বস্তু ৰিফিউজ কৰে, কোনো এটা বস্তু খাবলৈ মন নকৰে, সেই 15ৰ পৰা 20 বাৰ তাৰপিছত যেতিয়া আমি ট্ৰাই কৰোঁ তেতিয়া শিশুটিয়ে কিন্তু খাবলৈ বিচাৰে বা খায় সেইটো। কিন্তু বেছিভাগ অভিভাৱকে কি হয় 15ৰ পৰা 20 বাৰ দূৰৰে কথা, 4ৰ পৰা 5 বাৰতকৈ তাতকৈ বেছি তেওঁলোকে কেতিয়াও ট্ৰাই নকৰে। তাৰপিছত তেওঁলোকে কয় যে মোৰ সন্তানটিয়ে খাবলৈ নিবিচাৰে। আৰু যদি আমি চাইক'লজিকেলি চাবলৈ যাওঁ, এটা সময়ৰ পিছত ল'ৰা ছোৱালী প্ৰায় প্ৰতিটো কামেই নিজে কৰিবলৈ বিচাৰে, আৰু খোৱাৰ ক্ষেত্ৰতো একেই কথা। বহুত সময়ত আমি দেখা পাওঁ যে ল'ৰা ছোৱালীয়ে ধৰক উদাহৰণস্বৰূপে যদি ক'বলৈ যাওঁ গাখীৰ খাবলৈ মন নকৰে, তো বহুত অভিভাৱকে গাখীৰ ভাল হয়, কেলছিয়াম থাকে, তো বহুত জোৰ জবৰদস্তি কৰি গাখীৰ খুৱায় বা গাখীৰত আন ফ্লেভাৰ মিক্স কৰি খুৱায়, কিন্তু সেইটো নকৰাটো ভাল হয়। কিন্তু যদি আপুনি আন কেলছিয়ামযুক্ত আন খাদ্য বস্তু নাটছ হওক বা চীজ হওক বা আন ডেয়াৰী প্ৰডাক্ট হওক বা গ্ৰীণ লিফি ভেজিটেবলছ হওক, বা আপুনি যদি তেওঁলোকৰ বোন ডেভেলপমেণ্টৰ কাৰণে দৈনিক 60ৰ পৰা 90 মিনিট এক্টিভিটি কৰিবলৈ দিয়ে, সেইখিনিও তেওঁলোকৰ যিখিনি কেলছিয়ামৰ কথা আপুনি ভাবি আছে সেইখিনি পূৰণ কৰাত সহায় কৰিব। কিন্তু জোৰ জবৰদস্তি নকৰাটো ভাল হয়। আৰু সেই যে আমি জোৰ জবৰদস্তি কৰি খুৱাবলৈ বিচাৰোঁ, সেইটো ল'ৰা ছোৱালীক খাবলৈ মন নকৰাত বহুতখিনি অৰিহণা যোগায়। বহুত ল'ৰা ছোৱালী সেইকাৰণে খাবলৈ নিবিচাৰে, তেওঁলোকে বেয়া পোৱা বস্তুটোৰ কাৰণে আমি জোৰ জবৰদস্তি কৰোঁ, যিটো নকৰাটো ভাল হয়। তো সেইটো কাৰণে মনত ৰখাটো প্ৰয়োজন। প্ৰথম কথাটো হৈছে আপোনাৰ ধৈৰ্যটো খুব দৰকাৰ। তাৰোপৰি সেই চাপ'জচোন আপুনি কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি দেখা পাওঁ ন, সেই মই অকণমান আগত ক'লোঁ 15-20 বাৰ ট্ৰাই কৰাৰ পিছত তেওঁলোকে খাবলৈ মন কৰে, সেইটো আপুনি দেখিব এনেদৰে। ধৰক আপুনি সেইটো ন'টিচ কৰিব পাৰে যে বহুত ল'ৰা ছোৱালী এনেকুৱা থাকে ন, যে ঘৰত তেওঁলোকে সেইটো বস্তু নাখায়, কিন্তু আলহীৰ ঘৰত যেতিয়া বহুদিনৰ মূৰত গৈ সেই বস্তুটোকে দিয়ে, সেই বস্তুটো খাবলৈ মন কৰে। ইয়াৰ কাৰণটো হয়তো আপুনি নিশ্চয় জানিব পাৰিছে। তো সেইটো কাৰণে আপুনি কৰিবলগীয়া প্ৰথম কামটোৱে হৈছে ধৈৰ্য ধৰাটো প্ৰয়োজন। আৰু যেতিয়া কিবা এটা বস্তু নাখায়, আপুনি সেইটো জোৰ জবৰদস্তি খোৱাৰ সলনি তাৰ অল্টাৰনেট কিবা দিব পৰা যায় নেকি, তেনেকৈ মই গাখীৰৰ উদাহৰণটো দিলোঁ, অল্টাৰনেট দিব পৰা যায় নেকি, তেনেদৰে আপুনি দিয়াটো ভাল হয়। সেইটো কাৰণে আমি প্ৰতিটো নিউট্ৰিশ্যন ৰিলেটেড ভিডিঅ'ত আপোনালোকক কওঁ যে আপুনি আপোনাৰ সন্তানটিৰ খাদ্য বস্তুখিনি আপোনাৰ প্লেটখন সদায় ৰঙীন কৰিবলৈ তাৰ লগতে বিভিন্ন ধৰণৰ খাদ্য বস্তু এড কৰিব পাৰিলে ভাল হয়। তাৰোপৰি সকলোতকৈ প্ৰয়োজনীয় কথাটো হৈছে যে আমি যেতিয়া এটা বস্তু নাখায়, সেইখিনি সময়ত বহুত বস্তু আমি তেওঁলোকক অফাৰ কৰোঁ, যে হয় ভাত নাখালে আমি ৰুটি বনাই দিওঁ, মেগী বনাই দিয়ে বহুতে। তো সেইটো নকৰি পেলাই সদায় এটা চইচে ৰখাটো ভাল হয়। তেতিয়া তেওঁলোকৰ যেতিয়া চইচ নাথাকিব, তেওঁলোকে খাবই লাগিব, কাৰণ ভোক লাগিলেতো আমি সকলোৱে খাওঁ ন। তো সেইটো কাৰণে বহুত বেছি চইচ দি দিয়াটো ভাল হয়। আৰু লাহে লাহে আপুনি প্ৰথমৰ পৰাই কমকৈ আপুনি খাদ্য বস্তু দিয়াটো ভাল হয়, একেলগে বহুত বস্তু নিদিয়াটো ভাল হয়। তাৰোপৰি সদায় তেওঁলোকক নিজে খাবলৈ এনকাৰেজ কৰাটো খুব দৰকাৰ, বহুতে যিটো নকৰে। তাৰোপৰি সকলোতকৈ প্ৰয়োজনীয় কথাটো হৈছে যে আপুনি আপোনাৰ ছাৰাউণ্ডিংছটোত, আপোনাৰ ঘৰখনত, আপুনি মাক দেউতাক হিচাপে আপোনাৰ ইটিং ষ্টাইলটো কেনেকুৱা, আপোনাৰ খোৱাৰ অভ্যাসটো কেনেকুৱা, আপুনি খাদ্য বস্তুবোৰ কেনেদৰে খায় বা কেনেকৈ ৰিয়েক্ট কৰে খাদ্য বস্তুবোৰ লৈ পেলাই, সেইটো আপোনাৰ সন্তানটিৰ হেল্ডি ইটিং হেবিট গঢ় দিয়াত সহায় কৰিব। তো সেইটো কাৰণে আপুনি কেনেকুৱা ধৰণৰ খাদ্য বস্তু খায় বা খাবলৈ বিচাৰে বা নাখায়, সেইটোৱে আপোনাৰ শিশুটিক প্ৰভাৱান্বিত কৰিব পাৰে। সেইটো কাৰণে এই কথাটো মনত ৰখাটো খুব দৰকাৰ।